বৰপেটা লোকসভা সমষ্টিৰ নিৰ্বাচন অনুষ্ঠিত উপলক্ষে আজি পদযাত্ৰাৰ শুভাৰম্ভ কৰিবলৈ ওলাইছো। এই পদযাত্ৰাৰ বিষয়বস্তু হল আমাৰ মাননীয় মুখ্যমন্ত্ৰী সৰুকালতে আমাক দেখাইছিল যে ককা দেউতা আৰু নাতি আৰু হাতীৰ বোলছবিত তেখেতে হাতীৰ ওপৰত অভিনয় কৰি আমাক সেই সময়তে হাতীৰ প্ৰতীকটোক লগত লৈ অসমীয়া জাতিক গৌৰৱান্বিত কৰিছিল। আৰু আজি আমি তাৰ বাবে বৰপেটা লোকসভা সমষ্টিটো যিহেতুকে অসম গণ পৰিষদক এৰি দিছে আৰু অসম গণ পৰিষদৰ প্ৰতীক চিহ্ন হৈছে হাতী। এই হাতীৰ চিহ্নত আমি ভোট দিয়াৰ বাবে আমি আজি হাতী জীৱন্ত হাতী ইয়ালৈ আনিছো আৰু জীৱন্ত হাতীটোৰ জৰিয়তে আমি দেখুৱাই দিব খুজিছো যে অসমৰ মুখ্যমন্ত্ৰীয়ে যি সৰুকালৰ সপোন, এই সপোন আমি আজি বাস্তৱত ৰূপায়িত কৰিছো এই হাতীটোৰ জৰিয়তে। আৰু আমাৰ যি এই সমষ্টিৰ মাননীয় পৰিবহণ চৌধুৰী ডাঙৰীয়া অসম গণ পৰিষদৰ বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থী, তেখেতকে এই হাতীৰ চিহ্নত ভোট দি আমি বিপুল সংখ্যক ভোটেৰে জয়যুক্ত কৰিম। ইতিমধ্যে জয়যুক্ত হৈছে আৰু বাকী আছে। আমি সমষ্টিৰ ভিতৰত সৰ্বাধিক ভোট দিম আৰু তাৰ বাবে আজি আমি একত্ৰিত হৈছো। দ্য নিউজলেণ্ডছ, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।